কেঞ্চাৰ আক্ৰান্ত ছোৱালীজনীয়ে তাইৰ প্ৰেমিকক কৈছিল, মইতো মৰি যাম, কিন্তু তোমাক ভাল পাব কোনে? কোনে তোমাৰ কেয়াৰ ল'ব? কোনে তোমাক শাসন কৰিব? কাজিয়া কৰিবা তুমি কাৰ সৈতে? তোমাৰতো আছে ৰাতি সাৰে থকাৰ স্বভাৱ, নোখোৱাকৈ থকা বদ অভ্যাস। কোনে তোমাক বাৰ বাৰ কৈ খুৱাব? কাৰ গান শুনি তুমি শুই পৰিবা? প্লিজ তুমি বিয়া কৰোৱা। মোৰ মৃত্যুৰ আগেয়ে তোমাক চাব খোজোঁ, তুমি ভালে থকাটো। মই নাথাকিলেও ল'ৰাটোৱে ফেকুৰি উঠে। ছোৱালীজনীক সাৱটি সি কয়, চুপ, একদম চুপ, তোমাৰ একো নহয়। তোমাক এৰি মই কাৰো হ'ব নোৱাৰোঁ আৰু কেতিয়াও নহওঁ। মই যে তোমাক ভাল পাওঁ। তোমাৰ একো নহয়, ভগৱানে এনে নকৰে। ছোৱালীজনীৰ চকুলো বৈ আহে। বুকুৰ কষ্টবোৰ জমা হৈ থকা উত্তপ্ত তীখাৰ দৰে তীব্ৰ হৈ উঠে। তাই ভাবে এই ভালপোৱাক এদিন এৰিব লাগিব। তাই জানে যে পৃথিৱীত আজি ভগৱানো অসহায় তাইৰ বাবে। তাই নিৰুপায়। তাৰ পিছতো ল'ৰাজনৰ মূৰত হাত বুলাই কয়, জানা, মোৰ অন্ধকাৰক খুব ভয় লাগে। অথচ আৰু কেইদিনমান পিছত চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব মই। খুব ইচ্ছা হৈছে তোমাৰ বুকুত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ। ল'ৰাটোৰ চকুৱে মুখে চকু পানী ভৰি পৰে। দুয়োজনে দুয়োকে সাৱটি নীৰৱে কান্দে। এই ঘটনাৰ কিছুদিন পিছত এদিন ছোৱালীজনীৰ মৃত্যু হয়। ল'ৰাটোৱে প্ৰতিটো ৰাতি ছোৱালীজনীৰ কবৰৰ কাষত বহি এডাল এডালকৈ প্ৰতি নিশাই মমবাতি জ্বলাই ছোৱালীজনীৰ কবৰ আলোকিত কৰে। ৰাতি সিও নুশুৱে। এইবাবেই যে ছোৱালীজনীয়ে অলপো অন্ধকাৰ সহ্য কৰিব নোৱাৰে। আজি কিছুদিন ধৰি খুব টেনশ্যনত আছে সি। কেইদিনমান আগতে ডাক্তৰে তাৰো কেঞ্চাৰ ধৰা পেলাইছে। তাৰ মৃত্যুৰ চিন্তা নহয়, একমাত্ৰ চিন্তা, তাৰ যদি মৃত্যু হয় তেন্তে ছোৱালীজনীৰ কবৰত কোনে ৰাতি ৰাতি মমবাতি জ্বলাব? কোনে বুজিব ছোৱালীজনীয়ে যে অন্ধকাৰক ভয় কৰে? প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ষ্টৰিটো ভাল লাগিল তেন্তে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।